এইটো এই কাৰণটো সকলোৱে জানে আমি কিয় ইয়াত উপস্থিত হৈছে, কি কাৰণে উপস্থিত হৈছে, কি কাৰণত আহিছে ন। মেইন কাৰণটো হ'ল এতিয়া পালি ভাষাত কয় পুণ্যানুমোদনা বুলি কয়। পুণ্য অনুমোদন কৰিবলৈ আজি সকলোৱে ইয়াত উপস্থিত হৈছে। Songko nabjam pratra sangka putra medika tuko maneho nagyong này trong khôn năng trong mình trong đúng của tròn chú đại biểu sang ngày hôm nay mane mà phần mà trùng Songko này cái hậu à punyano modana siwa hậu biết kuso công kiều người phía biết ai kiều ở kiểu cối bài này nó aman nàyว่าhậu punyano modana siwa kiều hậu này trừเข้ามาcái hết anu modana ở công kiều nàyพี่ở trừเข้ามาcái hết aman nàyว่าpunyano modana siwa ngay hậu mà này hậu mấy con gần tụng gần hậu nó chờ sang vui là mà আজি ইয়াত আমি উপস্থিত হোৱাটো এতিয়া আমি এটা বিচাৰ এটা আনিব লাগে আমি কি কাৰণত আজি ইয়াত উপস্থিত হৈছোঁ। আনৰ নামত আমি নিজৰ পৰিবাৰ নামত আমি পুণ্য কাম কৰিছোঁ, হয় নহয়? এইটো এটা কাৰণ। কমটি বয়সত এৰি থৈ গুচি গ'ল বা নাইকিয়া হৈ গ'ল, আমাৰ মাজত নাই। এইটো আজি আমি এটা বিচাৰ এটা কৰিব লাগে, ৰিফ্লেকশ্যন ন, আমাৰ এই চকু আগত চাই পাব লাগে। আমিও এদিন এনেকুৱা এই সংসাৰটো এৰি থৈ যাম বুলি এটা বিচাৰ এটা আনিব লাগে। কিলে মানে ভগৱান বুদ্ধই কোৱা নাই কি আমি নিশ্চয় বুঢ়া হৈয়ে মৰিম বুলি কোৱা নাই, মৃত্যুটো বুঢ়া হৈয়ে আহিব বুলি নাই। কিছুমানে কেঁচুৱাত যায়, কিছুমানে 5 বছৰত যায়, কিছুমান 10 বছৰত যায়, কিছুমান 20 বছৰত যায়, কিছুমান আয়ু ক্ষয় হৈ যায়। চবৰে নিজৰ নিজৰ সময় কৰ্ম, আমি নিজে কৰি অহা কৰ্ম। আমাৰ কৰ্মটো যেতিয়াৰ পৰা যোনটো দিনৰ পৰা আমি এই সংসাৰত জন্ম লৈছোঁ সেই দিনৰ পৰাই আমাৰ লগত এই 4টা বস্তুটো লগত আহিছে বুলি কৈছে। জাৰা ব্যাধি মৰণা, এই 4টা বস্তুটো লগতে আহে। আমি জন্ম ল'লে জাৰা বুঢ়া হ'ব লাগিব, ব্যাধি বিমাৰীটো আহিব লাগিব, মৰণা এদিন আমি এই সংসাৰটো এৰি থৈ মৃত্যু হ'ব লাগিব। এই সংসাৰত জন্ম ল'লে মৃত্যু হ'ব লাগিব। এই 4টাটো লগতে আহে। জন্ম ল'লে 3টাটো লগতে আহে। বাই 1 get 3, এটা লগত 3টা লগতে আহে। এইটো এটা বিচাৰ কৰিব লাগে। দাই দিনটো আমি এটা মনত বিচাৰটো থ'ব লাগে, এদিন আমিও সংসাৰটো এৰি থৈ যাব লাগে। ভগৱান বুদ্ধই 3টা লক্ষণ আমাক শিকাই থৈ গৈছে। 3টা লক্ষণ, অসমীয়াত বোলে লক্ষণ বুলি কয়, হয় নহয়? লক্ষণ এইটো কি? অনিত্য ধৰ্ম, দুঃখ ধৰ্ম, অনিত্য ধৰ্ম, দুঃখ ধৰ্ম, অনাত্মা ধৰ্ম। অনাত্মা বুলি কয় সংস্কৃতে ক'লে, অনাত্মা। এই 3টাটো আমি বুজিব লাগে। অনিচ্ছা, পালি ভাষাত কয় অনিচ্ছা, দুঃখ, অনাত্মা। এই 3টা ধৰ্মটো আমাৰ লগত সংসাৰত জন্ম হ'লে এইটো আমি ভুগিব লাগে। সংসাৰত চব বস্তু বুদুলে বুলি কৈছে, বুদুলি থাকে। এইটো হ'ল অনিচ্ছা। আমি এতিয়া চাব পাৰে সংসাৰত সৰু গছটো আমি এটা
গছৰ গুটি আমি লগাওঁ, সেইটো লগোৱাৰ পৰা সৰু গজাল ওলোৱাৰ পৰা লাহে লাহে বুঢ়া হৈ যায়, বুঢ়া হৈ কিনি যেনেকুৱা গছটো পিছত মৰি যায়, তেনেকুৱাই আমাৰ জীৱনটো এনেকুৱাই। আমিও এতিয়া কেঁচুৱা হৈ থকা নাই, কেঁচুৱা হৈ থকা নাই, বুঢ়া হৈ গৈ আছে আৰু বুঢ়া হৈ যাব। এইটো অনিচ্ছা। চব বস্তু সংসাৰত বদলে, চব বস্তু পুৰণা হয়, চব বস্তু ক্ষয় হৈ যায়, খতম হৈ যায়, হয় নহয়? দুখা ভগৱান বুদ্ধই দুখৰ বিষয়তে বহুত কথা কৈ গৈছে। প্ৰথমটো হ'ল জাতি দুখা, জন্ম হোৱাও দুখ হয়, জাৰা দুখা, বুঢ়া হোৱাও দুখ, ব্যাধি দুখা, বেমাৰ আজাৰ হোৱাও দুখ, মৰণম দুখা, মৃত্যু হোৱাও দুখ, আৰু বহুত কিচিম দুখ আছে। এই তিনিটাটো ভাবি লওঁ বাৰু, এইটো তিনিটাটো মেইন। জাতি, জাৰা, ব্যাধি, মৰণা, এই তিনিটা চাৰিটাটোৱে দুখ। কোনো ব্যক্তি এই পৃথিৱীত জন্ম লোৱাৰ পিছত, জন্ম হোৱা সময়তে হাঁহি কোনো নাহে। আপোনালোকে আমি সকলোৱে জানো, কেঁচুৱা জন্ম হোৱাৰ লগে লগে কান্দে, নেহাঁহে, ফূৰ্তি নহয়। ইয়াক মাটো কান্দিব, কেঁচুৱাটো কান্দিব, সংসাৰৰ দুখ। জন্ম হোৱাৰ লগে লগে আমি দুখ চাই পাওঁ। কেঁচুৱাটো বাহিৰত হোৱাৰ পিছত মাৰ পেটৰ পৰা এইটো জন্ম হোৱাও দুখ হয়। জাৰা দুখা, আমি বুঢ়া হোৱাৰ পিছত আমি সকলোৱে গম পায়, বুঢ়া মানুহ আপোনালোকক এতিয়া সুধিলে গম পাব কিটো দুখ। আপোনালোকে ইয়াত এতিয়া মই 1 ঘণ্টা লেকচাৰ দি দিলে বহিব নোৱাৰিব। এটা পোষ্টাৰতে বহিব নোৱাৰিব, ডেকা হ'লে বহিব পাৰিব, বুঢ়া মানুহ নোৱাৰিব। সেইটোৱে দুখ। কিহৰ দুখ? বুঢ়া হ'লে খোৱা মিঠা নহয়, খোৱা ভালকে নহয়, শুবলৈও অসুবিধা, খোৱাতে অসুবিধা, বহাত অসুবিধা, য'ত ত'ত বিষ হ'ব, আঁঠু বিষ, কঁকাল বিষ, চব বিষ, চব বেমাৰী আজাৰ বেমাৰ আহিব বুঢ়া হ'ল। এইকাৰণে কৈছে জাৰা দুখা, ব্যাধি দুখা। আমি সংসাৰত ইমান বছৰ হৈ গ'ল, কিছুমানে 40 বছৰ, কিছুমান 50 বছৰ, কিছুমান 60 বছৰ, কিছুমান 80 বছৰো হৈ গ'ল, কিছুমান 20 বছৰ কমলীয়া। সকলোৱে চাই পাইছে জানো আজিৰ দিনটো বেমাৰী মানুহ ভালকে ভাত খায়? ভাল মানুহ নিচিনা খাব পাৰে? নোৱাৰে। ভালকে সুখ শান্তিকে শুব পাৰে? নোৱাৰে। এইকাৰণে ব্যাধি দুখা, বেমাৰ হোৱাও দুখ হয়। মৰণম দুখা, আজিৰ দিনটো আজি মেইনটো আমি কিটো চাই পাইছোঁ? মৰণম দুখ, মৃত্যুটো দুখ হয় বুলি কৈছে। আমাৰ মাজতো দুখ। এই আমাৰ মাজৰ পৰা এৰি থৈ যোৱা মানুহটো আমাক চাই পাই দুখ কৰে। দেও হৈ কিছুমান ইমান দিনটো প্ৰেত হৈ থাকে, কিলে? দুখতে থাকে, মনটো পুৰা নহয়। এই মই নিজৰ জ্ঞাতি বংশকে দুখ কৰাই থৈ গুচি গ'লোঁ, এই দুখ কৰি আছে, এনেকুৱা ভাবি কিনি ফচি থাকে। তেনেকৈ অনাত্মা, এই দুখৰ বিষয়টো হ'ল অনাত্মা। অনাত্মা বুলি ক'লে এতিয়া সংস্কৃত অনাত্মা নিজৰ বস্তু বুলি কোৱাটো নাই কৈছে। আমাৰ আত্মাটো নিজৰ নহয়, আমাৰ গাটো নিজৰ নহয় দেই। এই সংসাৰত নিজৰ বস্তু বুলি এটাও নাই। আমি যিমান ধন সম্পত্তি কমালেও এদিন আমি এই সংসাৰতে এৰি থৈ যাব লাগিব। এইটো মনত থব।
এইটো বিচাৰ কৰিব লাগে আমাৰ জীৱনত। একো বস্তু নিজৰ বুলি কোৱা বস্তুটো নাই। আমি যিমান মৰম কৰে নিজৰ পুত্ৰ পুত্ৰী নাতি নাতিনী যিমান মৰম থাকিলেও এদিন আমি এৰি থৈ যাব লাগিব, নহ'লে সেইটো এৰি থৈ গুচি যাব। সেইটো প্ৰকৃতিৰ নিয়ম হয়। এইটো মনত থ'ব। তাৰ পৰা বেছি লম্বা কৰি নকয় কিনে এটা কৰি দিম লেগে। এইটো এটা কাহিনী। ভগৱান বুদ্ধে এক সময় বোধিসত্ত্ব হৈ চন্দ্ৰকুমাৰ এতিয়া অসমীয়াত ক'লে চন্দা কুমাৰ, পালিতে ক'লে চন্দ্ৰকুমাৰ হৈ জন্ম লৈছে। তেখেতৰ নামটো চন্দ্ৰকুমাৰ বুলি আছিলে। এই বহুত ধনী ঘৰত জন্ম লৈছে ভগৱান বুদ্ধে বোধিসত্ত্ব হৈ কিনে। তাৰপিছতে এই 5 বছৰ 7 বছৰ সময়তে নাইকিয়া হোৱাৰ পিছত তেখেতৰ দেউতাটো বহুত দুখ কৰিছে, দিন কান্দিছে। ধনী মানুহ একদম সিহঁতৰ নিজৰ দেউতাৰ কাৰণে তেখেতৰ দেউতাটো কি সোণ সম্পত্তি ধান সম্পত্তি চব লৈ যায় কিবাতে শ্মশান ঘাটতে যাই কিনে পুতি দিছে, লগত তাতে থৈ দিছে। তাৰপৰা গাঁৱৰ মানুহকেও দান কৰি দিছে, ধান সম্পত্তি যিমান পাৰে দান দক্ষিণা কৰি দিছে। তাৰপিছত কি হ'ল, তাৰ দেউতাটো বেছি দুখ হৈ সদায় দিনটো নিজৰ দেউতাকে মনত পৰি কিনে সদায় ভাত শাক খুৱাই এৰি দিছে। তাৰপিছত সদায় ভাত লৈ কিনে শ্মশান ঘাটত গৈ কিনে ভাত পঞ্চাব যায়। এই পিতাই, আপোনাৰ কাৰণে মই ভাত আনি দিছোঁ, খোৱা। আপুনি ইমান সৰুৰ পৰা কেঁচুৱাৰ পৰা মোক চাই ডাঙৰ কৰিছে, এতিয়া আপুনি মোক অকলে এৰি থৈ গুচি গ'ল। মই ভাত আনি দিছোঁ, উঠি কিনি খোৱা। সদায় দিনটো যায় পঞ্চাই কিনি এনেকুৱা হৈ 2-3 বছৰ বহি গ'ল। তথাপিও তাৰ দুখটো খতম হোৱা নাই। এদিন বোধিসত্ত্ব চাই পাই বেয়া লাগিছে, এই মোৰ দেউতাটো কি হৈছে, 2-3 বছৰৰ পৰা তাৰ দুখটো খতম হোৱা নাই। মই কি কৰি তেখেতক ভাল ৰাস্তাত লৈ যাম, ভাল ৰাস্তা দেখাম, সত্য ধৰ্মটো কেনেকুৱা দেখাম বুলি বিচাৰ এটা আহিছে। তাৰপিছত বোধিসত্ত্ব সি নিজে এদিন ঘৰৰ পৰা ফুৰিবলৈ গাঁৱত ওলালে। গাঁৱত ওলাই যোৱা সময়তে গাঁৱৰ কিনাৰতে এটা সৰু দমৰা গৰু এটা মৰি কিনে গেলি আছে। সেইটোক চাই কিনে বোধিসত্ত্ব এনেই বাহানা কৰিছে, বহুত দুখ হোৱা নিচিনা একদম কান্দিছে। তাত বহি কিনে কান্দিছে, ইমান সৰু দমৰা গৰুটো মৰি গ'ল, ইমান ধুনীয়া গৰুটো মৰি গ'ল, কিলে গুচি গ'ল মোক এৰি থৈ, এনেকুৱা তেনেকুৱা কৰি কান্দি থাকে। মানুহ পাৰ হ'লে সি কান্দে, বেছিকে কান্দে। তাৰপৰা এই মানুহকেইটাও গাঁৱৰ মানুহকেইটাকেও কয়, আহি কিনে লগ কৰি দে, এই গৰুটোক উঠাই দে, একদম টানি উঠাব চেষ্টা কৰে। চবকে লগ কৰিবলৈ কয়। চবে আহি কিনি চাই, কি হ'ল ন আমাৰ এই ৰাজকুমাৰটো কি হ'ল, ইমান দুখত কিলে পৰিলে। আহি কথা পাতিলে, সুধিলে, কয় এই গৰুটো ইমান সৰুত মৰি গ'ল, মই এইটো চাই কিনে বহুত দুখ লাগিছে বুলি কৈছে। তাৰপৰা এই মানুহকেইটা কৈছে, আপুনি গম নাপায় নেকি, পৃথিৱীত
যিকোনো ব্যক্তি যিকোনো প্ৰাণী মৃত্যু হোৱাৰ পিছত নাহে আৰু নাহে, উঠি নাহে, উঠিব নোৱাৰে, একেবাৰতে গুচি যায়। এইটো কথাটো কোনো শিকোৱা নাই নেকি আপোনাক? এই কথাটো এনেকুৱা খেলি কিনি পিছত এই বোধিসত্ত্বৰ দেউতাৰ আগত কথাটো পাই গ'ল। তাৰপিছত তাৰ নিজৰ দেউতাটো ইমান দুখত আছে, নিজৰ দেউতা দুখত আছে মনত। সেইটো নহয় কিনি আৰু তাৰ পুত্ৰটো এনেকুৱা কৰিছে বোলে, একদম জল্দিকে লৰ মাৰি আহি নিজৰ পুত্ৰৰ ওচৰতে আহিছে। অহাৰ পিছত নিজৰ পুত্ৰকে কৈছে, কি কাৰণে তই ইমান কান্দি আছ? এই গৰুটো মৰিছে, বহুত দুখ লাগিছে পিতাই। গৰুটো মৰাৰ কাৰণে, দমৰা গৰুটো ইমান সৰু বয়সত মৰি গ'ল, মৃত্যু হৈ গ'ল, এৰি থৈ গুচি গ'ল। মই সেইটোকে চাই বহুত দুখ লাগিছে বুলি কান্দিছে, আৰু কান্দিছে। তাৰ নিজৰ দেউতাৰ ওচৰতেও কান্দিছে। এতিয়া তাৰ দেউতাটো কৈছে, এই পুত্ৰ, মৰমৰ পুত্ৰ, আপোনাৰ ইয়াত কান্দাটো এনে কান্দাটো নহয়, নেকান্দিবি। মৰি যোৱা বস্তুটো আৰু উঠি নাহে। পৃথিৱীত 3টা ধৰ্ম, আনিত্য, দুক্খা, অনাত্মা ধৰ্ম। এইটো 3টা লক্ষণটো বুজি পাবি। মানুহ এৰি যোৱাৰ পিছত ঘূৰি নাহে। এইটোৱে তেতিয়া ইয়াৰ পুত্ৰটো বোধিসত্ত্বই জবাব দিছে, কৈছে, আপোনালোকেও মই সদায় দিনটো চাই আছো, 3 বছৰৰ পৰা চাই আছো, আপুনি কান্দি আছে, নিজৰ দেউতা তাতে যাই কিনি কিবা ভাত শাক পঞ্চাই আছে, আপোনাৰ দেউতাই উঠি খাইছে কেতিয়াবা? মৃত্যু হোৱা মানুহ প্ৰাণী কেতিয়াও উঠি নাহে বুলি কৈছে। আপুনি নিজে কৈছে 3টা ধৰ্ম, আনিত্য, দুক্খা, অনাত্মা ধৰ্মটো বুজি পাবি। আপুনি কেতিয়াবা বুজি পাইছে? এনেকুৱা উল্টাকে নিজৰ দেউতাকে এই ধৰ্ম কথা, এই 3টা লক্ষণাটো বুজাই দিলে। তাৰপিছত সিও বুজি পায়। এইটো নিজৰ দেউতাকে বুজাবলৈ এই বাহানাটো কৰিছে। তাৰপিছত তাৰ দেউতাটো ধৰ্মটো বুজি কিনি এদিন ধন সম্পত্তি ইমান বেছি আছে, 7টা জেনেৰেশ্যন খাব পৰাকে ধন সম্পত্তি আছিলে। চব ধন সম্পত্তি উলিয়াই কিনি দুখীয়া মানুহক দান কৰি দিছে। এটা ডাঙৰ মেলা পাতি কিনি চব বস্তু দান দিছে। তাৰপিছত এই কাহানীটো নিজৰ পুত্ৰৰ কেনেকুৱা তেখেতক বুজাইছে, এই কাহানীটো চবকে বুজাই দিছে। এই 3টা ধৰ্মৰ পৰা আমি এই সত্য ধৰ্মৰ পৰা কেতিয়াও আঁতৰি যাব নোৱাৰে। কেলে মানে এইটো প্ৰকৃতি নিয়ম হয়। এদিন আমি পৃথিৱীত জন্ম ল'লে এইখিনি আমি ভুগিব লাগিব, এদিন এৰি থৈও যাব লাগিব। এইটো বিষয়তে তাই अभिवादना शिलसनिचं उद्धापजायिनो चत्तारो धम्मा वदन्ति आयुवनो सुखं बलं। साधु साधु।